আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 1.2 1 পৰা 8 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ গোটেই বছৰটো মই তোমালোকক গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। চ' তোমালোকে এতিয়া ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেণ্ড কৰা আৰু তোমালোকে অংকখিনি তোমালোকে নিজৰ অংক বহীত এতিয়াই ভালদৰে পাতি লোৱা। চ' তোমালোকৰ অনুশীলনী 1.2 আজিৰ এইটো ভিডিঅ'ত গোটেইখিনি আলোচনা কৰিম আৰু একেবাৰে সহজ নিয়মত মই তোমালোকক অংকখিনি কৰি দেখুৱাম। আৰু ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 1.1 আটাইকেইটা অংক কৰাইছিলো। গতিকে আজি অনুশীলনী 1.2 টো তোমালোকে মনোযোগেৰে চোৱা আৰু ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা, কাৰণ মাজে মাজে মই তোমালোকক কিছুমান ইম্পৰ্টেণ্ট তোমালোকক ট্ৰিক কম। গতিকে তোমালোকে কি কৰিবা, একেবাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেণ্ড কৰিবা আৰু তোমালোকে লগে লগে অংকখিনি বহীত পাতি যাবা। তো এতিয়া চোৱা, 1 নম্বৰ কুৱেশ্যনটো কি দিছে, আমাক কৈছে দেখুওৱা যে √5 অপৰিমেয়। √5 অপৰিমেয় বুলি আমি কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে। এতিয়া আমি 1 নম্বৰটো কৰিম। চোৱা, যিহেতু আমাক কৈছে অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ √5, সেইটো কাৰণে আমি কি কৰিম, ইয়াৰ উল্টাটো ধৰিম। যে আমি ধৰিম যে ধৰো √5 পৰিমেয় বুলি ধৰি লম। ঠিক আছে, ধৰো √5 কি পৰিমেয়। এতেকে কি হ'ব, পৰিমেয় হলে কি হ'ব, √5 = p/q হ'ব, হয় নহয়? যেহেতু পৰিমেয় আৰু য'ত p, q belongs to z, ঠিক আছে, আৰু য'ত q not equal to 0, হয় না? q not equal to 0 আৰু pq পৰস্পৰ মৌলিক, pq পৰস্পৰ মৌলিক সংখ্যা। ঠিক আছে, এইখিনি হ'ল। তাৰপিছত চোৱা, এইখিনিলৈকে হোৱাৰ পিছত আমি কি কৰিম, এতিয়া √5 হোল স্কোয়াৰ দি কি কৰি দিম, স্কোয়াৰ কৰি দিম, আৰু সিফালে দুইফালে কি কৰি দিম, স্কোয়াৰ কৰি দিম, অৰ্থাৎ √5 হোল স্কোয়াৰ আৰু ইফালে p/q হোল স্কোয়াৰ। ঠিক আছে, এতিয়া চোৱা, এতিয়া এই স্কোয়াৰৰ ৰুট কটা যাব, হয় নহয়? থাকিব কি 5, আৰু সিফালে কি হ'ব, যে p²/q², হয় নে? অৰ্থাৎ কি হ'ব, চোৱা, এতিয়া আমি কি কৰিম, যে অকল p টো ইফালে ৰাখি দিম, যে p² = 5q²। গতিকে এইটো আমি দি থম যে ইকুৱেশ্যন নম্বৰ 1। ঠিক আছে, অৰ্থাৎ কি হ'ব, চোৱা, যে p², অৰ্থাৎ কি হ'ব, p² 5ৰে বিভাজ্য, হয় নে নহয়? আৰু কি হ'ব, যে p আকৌ 5ৰে বিভাজ্য হ'ব, হয় নে? গতিকে আমি এইটো লিখি দিম যে, চোৱা, এতেকে p² 5ৰে বিভাজ্য, p² 5ৰে বিভাজ্য। আৰু যদি p² 5ৰে বিভাজ্য, তেতিয়া p কো কি হ'ব, 5ৰে বিভাজ্য হ'ব, হয় নে নহয়? 5ৰে বিভাজ্য। এইখিনিলৈকে বুজি পাইছা? এতিয়া আমি নেক্সট ষ্টেপ কৰিম। চোৱা, যে এতিয়া আমি ধৰিম, যে ধৰো p = আমি ধৰি ল'ম যে 5m। ঠিক আছে, এতিয়া আমি কি কৰিম, যে p = যেহেতু 5m ধৰিলো, এতিয়া চোৱা, 1 নম্বৰ সমীকৰণ যিটো আছিল, চোৱা, যে p² = 5q², হয়নে? আমি কি কৰিম, p = 5m ধৰাৰ পিছত আমি 1 নম্বৰ সমীকৰণটো আকৌ ইয়াতে পাতিম। চোৱা, যে p² = 5q²। এতিয়া যেহেতু আমি p ৰ মান ধৰিছো 5m, গতিকে ইয়াতে p য'ত আছে তাতে 5m ধৰিম, আৰু ওপৰত কি হ'ব, হোল স্কোয়াৰ হ'ব, হয় নে নহয়? গতিকে হোল স্কোয়াৰ, বুজি পাইছা? কাৰণ p ৰ মান আমি 5m বুলি ধৰিছো, ইকুৱেল টু কি হ'ব, 5q²। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা, 5m² মানে কিমান হ'ব, যে 25m² = 5q², হয় নে নহয়? এতিয়া চোৱা, ইফালে কি হৈ আছে, p টো পূৰণ হৈ আছে, ইফালে আহি কি হ'ব, হৰণ হ'ব। গতিকে 25m²/5 ইকুৱেল টু কি হ'ব, q²। এতিয়া 5 পইচা কেইবাৰ, 5 বাৰ, অৰ্থাৎ কিমান হ'ব, যে 5m² = q²। ঠিক আছে, অৰ্থাৎ q² কিহেৰে বিভাজ্য যাব, 5ৰে, আৰু কিহেৰে যাব, 5ৰে বিভাজ্য যাব। এইখিনিলৈকে বুজি পাইছা নে নাই? অৰ্থাৎ যে q² 5ৰে কি হ'ব, বিভাজ্য হ'ব, আৰু কিউক কি হ'ব, কিউকো কি হ'ব, 5ৰে বিভাজ্য যাব। এতিয়া এইখিনিৰ পৰা আমি কি দেখা পালো, যে p আৰু q উভয়কে কি হয়, যে 5ৰে বিভাজ্য। কিন্তু আমি ধৰিছিলো যে p আৰু q, এয়া চোৱা, আমি ওপৰত ধৰিছিলো যে p আৰু q পৰস্পৰ মৌলিক, হয় নে নহয়? গতিকে আমি ধৰাটো সম্পূৰ্ণ বিপৰীতটো হ'ল নে নাই, বুজি পাইছা নে নাই? আকৌ কৈছো, চোৱা, ইয়াতে দেখা পাইছো যে, চোৱা, যে p আৰু q উভয়ক কিহেৰে বিভাজ্য যায়, যে 5ৰে বিভাজ্য হয়। কিন্তু আমি ধৰিছিলো p আৰু q পৰস্পৰ মৌলিক বুলি ধৰিছিলো, গতিকে আমি ধৰাটোৰ কি হ'ল, সম্পূৰ্ণ বিপৰীত ফল এটা পালো।
গতিকে √5 আমি কি বুলি ধৰিব পাৰিম যে অপৰিমেয়। এইখিনিলৈকে বুজি পাইছা? তো চোৱা আমি লাষ্টত লিখি দিম যে দেখা গ'ল পি আৰু কিউ উভয়কে 5ৰে কি হয় বিভাজ্য, 5ৰে বিভাজ্য গ'ল। কিন্তু আমি ধৰিছিলো কিন্তু আমি ধৰিছিলো পি আৰু কিউ পৰস্পৰ কি মৌলিক, পি আৰু কিউ পৰস্পৰ মৌলিক। গতিকে আমি ধৰাটোৰ সম্পূৰ্ণ বিপৰীত ফল এটা পালো, গতিকে কি হ'ব, এতেকে √5 অপৰিমেয়, ঠিক আছে। তো এইটোৱে হৈ যাব আমাৰ 1 নম্বৰ কুৱেশ্যনটোৰ সলিউশন। এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো। চোৱা 2 নম্বৰ আমাক কৈছে যে দেখুওৱা যে 3 + 2√5 অপৰিমেয়। আমি 3 + 2√5 অপৰিমেয় বুলি আমি দেখুৱাব লাগে। চোৱা যে আমি ফাৰ্ষ্ট ধৰিম 3 + 2√5 পৰিমেয় বুলি আমি ধৰিম। চোৱা যে ধৰো 3 + 2√5 পৰিমেয়, ঠিক আগৰটোৰ নিচিনা আমি কৰিম সেম নিয়ম। গতিকে কি হ'ব, এটাকে 3 + 2√5 = p/q, য'ত p, q belongs to z, ঠিক আছে, z। আৰু এটা বস্তু জানিবা যে p q belongs to z কিন্তু not equal to কি 0, q not equal to কি হ'ব 0, য'ত q ৰ মান কি হ'ব নোৱাৰিব, কেতিয়াও 0 হ'ব নোৱাৰিব। আৰু পৰস্পৰ মৌলিক, ঠিক আছে। গতিকে আমি কি কৰিম এতিয়া, চোৱা যে ইফালে 3 টো প্লাস হৈ আছে, সিফালে আমি লৈ যাম এইটো। চোৱা 2 + √5 = p/q, ইফালে 3 প্লাস হৈ আছে, সিফালে গৈ কি হ'ব মাইনাস হ'ব। ইয়াৰ পিছত কি কৰিম, চোৱা ইফালে 2 টো পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব হৰণ হৈ যাব। গতিকে q ৰ লগত 2 টো আহি যাব আৰু সিফালে কি হৈ যাব যে -3/2 হৈ যাব। মানে দুয়োটাৰ লগতে কি হৈ গ'ল, 2 টো পূৰণ হৈ গ'ল, হৰণ হৈ গ'ল, যিহেতু ইফালে পূৰণ হৈ আছিল। গতিকে চোৱা যে যিহেতু pq অখণ্ড সংখ্যা, অখণ্ড সংখ্যা, গতিকে এই সংখ্যাটো চোৱা যে p/2q - 3/2, গতিকে p/2q - 3/2 পৰিমেয়, হয় নহয়? সেয়ে কি হৈ যাব, √5টো কি হৈ যাব, পৰিমেয় হৈ যাব। সেয়ে যেহেতু এইখিনি অংশ পৰিমেয়, এইখিনি অংশ পৰিমেয় হৈ যাব, হয় নে নহয়? সেয়ে √5 পৰিমেয়। কিন্তু আমি জানো কি √5 পৰিমেয় নহয়, অপৰিমেয়, হয় নে নহয়? গতিকে এই আটাইখিনি কি হৈ যাব, অপৰিমেয় হৈ যাব। চাইছানে, একেবাৰে ইজি। পৰিমেয়, কিন্তু আমি জানো আমাৰ এনসাৰ মতে √5 টো পৰিমেয়, কিন্তু আমি জানো অপৰিমেয়, হয় নে নহয়? কিন্তু আমি জানো √5 অপৰিমেয়, এতেকে কি হ'ব, এতেকে 3 + 2√5 কি হ'ব, অপৰিমেয় হ'ব। 3 + 2√5 অপৰিমেয়। এইটো হৈ যাব আমাৰ 2 নম্বৰৰ সলিউশন। 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যে দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। এই সংখ্যাবোৰ আমাক অপৰিমেয় বুলি আমি দেখুৱাব লাগে। চোৱা 3 ৰ 1 দিছে আমাক যে 1/√2, ঠিক আছে, 1/√2। চোৱা আমি ফাৰ্ষ্ট ধৰিম যে যেহেতু অপৰিমেয় বুলি দেখুৱাব কৈছে, সেইটো কাৰণে আমি ফাৰ্ষ্ট পৰিমেয় বুলি ধৰিম। ধৰো 1/√2 পৰিমেয়, ঠিক আছে, 1/√2 পৰিমেয়।
এতেকে কি হ'ব সেই আগৰ নিয়মৰ নিচিনা যে 1/√2 ইকুৱেল টু p/q, য'ত p, q belongs to z আৰু য'ত q not equal to 0, হয়নে? q not equal to 0 আৰু pq পৰস্পৰ কি মৌলিক, পৰস্পৰ মৌলিক। ঠিক আছে, ইয়াৰ পিছত চোৱা, এতিয়া 1/√2 যিটো আছে আমি হৰ পৰিমেয়কৰণ কৰিম। চোৱা যে 1/√2 যিটো আছে এইটো আমি হৰ পৰিমেয়কৰণ কৰিলে কি হ'ব, √2 পূৰণ হ'ব, তলতো √2 হলে ওপৰতো কি হৈ যাব, √2 হৈ যাব। ঠিক আছে, ইকুৱেল টু কি হ'ব, p/q। তাৰপিছত নেক্সট চোৱা, এতিয়া তলৰ √2 কি হৈ যাব, কটাকটি গৈ কি হ'ব, 2 থাকিব, আৰু ওপৰত কি হ'ব, √2 ইকুৱেল টু কি হ'ব, p/q। এতিয়া আমি কি কৰি দিম, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, এইটো এইটোৰ লগত পূৰণ হ'ব, এইটো এইটোৰ লগত পূৰণ হ'ব। মানে কি হ'ব যে এই √2q, হয়নে, √2q এইটোৰ লগত এইটো পূৰণ আৰু এইটোৰ লগত এইটো পূৰণ, ইকুৱেল টু কি হ'ব, 2p। এতিয়া আমি ইফালে যদি √2 যদি ৰাখি দিওঁ কি হ'ব, যে কিউটো সিফালে গৈ তলত নামি যাব আৰু ওপৰত কি হ'ব, 2p হ'ব। এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা, যিহেতু pq অখণ্ড সংখ্যা, যেহেতু pq অখণ্ড সংখ্যা, গতিকে কি হ'ব যে 2p/q পৰিমেয় হ'ব, পৰিমেয় সংখ্যা। যদি এইটো পৰিমেয় হয় এইটো পৰিমেয় হ'ব, হয় নহয়? কিন্তু আমি জানো কি √2 অপৰিমেয়, পৰিমেয় নহয়, সেইটো কাৰণে কি হ'ব, 1/√2 অপৰিমেয় হৈ যাব। ঠিক আগৰ নিয়মৰ নিচিনাই, একেবাৰে ইজি। আৰু তলত তোমালোকে এইটো মেনশ্যন কৰি দিবা, তেতিয়া মানে তোমালোকৰ একদম চুইটেবল হৈ যাব এনচাৰটো। চোৱা যে যিহেতু pq কি সংখ্যা, যে অখণ্ড সংখ্যা, যিহেতু pq অখণ্ড সংখ্যা, গতিকে 2p/q, গতিকে 2p/q কি হ'ব, পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা। সেয়ে কি হৈ যাব, এইটো যদি পৰিমেয়, এইটো পৰিমেয়, সেয়ে √2 পৰিমেয়। কিন্তু আমি জানো √2 অপৰিমেয় সংখ্যা, হয় নহয়, পৰিমেয়। কিন্তু আমি জানো √2 অপৰিমেয়, √2 অপৰিমেয় সংখ্যা, √2 অপৰিমেয় সংখ্যা। এতেকে কি হ'ব, যেটো আমাক কুৱেশ্যনত আছে যে 1/√2 কি হৈ যাব, অপৰিমেয়। এতেকে 1/√2 অপৰিমেয়, অপৰিমেয়। ঠিক আছে, এইটোৱে হ'ল আমাৰ 3ৰ 1 নম্বৰৰ সলিউশন। আশা কৰো তোমালোকে বুজি পাইছা। তাৰপিছত নেক্সট 2 নম্বৰটো কৰো, সেম একেটা নিয়মৰে। চ' 2 নম্বৰটো আমাক কি দিছে, 7√5, এইফালে কৰি দিওঁ, তোমালোকে লগে লগে পাতি যাবা। চ' 3 2 7√5। চোৱা, ফাৰ্ষ্ট ধৰিবা যে ধৰো 7√5 পৰিমেয়, ধৰো 7√5 পৰিমেয়, হয়নে? ইমপ্লাইজ 7√5 আগৰ কেইটাৰ নিচিনাই ইকুৱেল টু p/q, একেটা নিয়মতে কৰি গৈ থকা, য'ত p, q belongs to z, ঠিক আছে, আৰু q not equal to 0, q not equal to 0, য'ত p আৰু q পৰস্পৰ কি মৌলিক, pq পৰস্পৰ মৌলিক। অৰ্থাৎ কি হ'ব, ইফালে 7টো কি আছে, পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হ'ব। আমি ইফালে √5টো ৰাখি দিম, ইফালে ওপৰত আছে, সিফালে গৈ কি হ'ব, কিউৰ লগত, অৰ্থাৎ তলত গৈ কি হৈ যাব, হৰণ হৈ যাব, 7q, p/7q। ঠিক আছে, এইখিনিলৈকে। ইয়াৰ পিছৰ ষ্টেপটো কি হ'ব চোৱা, যে যিহেতু pq অখণ্ড সংখ্যা, গতিকে এই অংশখিনি কি হৈ যাব, পৰিমেয় সংখ্যা হৈ যাব, আৰু এইখিনি পৰিমেয় হলে এইটো পৰিমেয়। কিন্তু আমি জানো √5 অপৰিমেয়, গতিকে 7√5 অপৰিমেয় হৈ যাব। যে যিহেতু pq অখণ্ড সংখ্যা, হয় নে নহয়, pq অখণ্ড সংখ্যা, গতিকে p/7q পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা, সেয়ে √5ও পৰিমেয়। কিন্তু আমি জানো
কিন্তু আমি জানো √5 অপরিমেয়। √5 অপরিমেয়। এর থেকে কি হবে 7 √5 কি হয়ে যাব অপরিমেয় হয়ে যাবে, অপরিমেয়। ঠিক আছে, এদিকে এইটো আমাৰ 3 2 নম্বৰটোৰ সলিউশন হৈ গ'ল। নেক্সট 3 3 নম্বৰটো কৰো। 3 3 নম্বৰটো কি আছে 6 + √2। সো এইটো আমি এতিয়া কৰিম। আমি কি দেখুৱাব লাগে, এই সংখ্যাটো অপৰিমেয় বুলি আমি দেখুৱাব লাগে। আগৰ কেইটাৰ দৰে একেটা নিয়মতে তোমালোকে অংকটো কৰা চোৱা। ফাৰ্স্ট আমি ধৰিম যে ধৰো 6 + √2 পৰিমেয়, উল্টাটো ধৰি লম আমি। ঠিক আছে, অৰ্থাৎ তাৰ পিছত কি হ'ব চোৱা, আগৰটোৰ নিচিনাই সেম নিয়ম যে 6 + √2 = p/q, য'ত p, q belongs to z আৰু q not equal to 0। ঠিক আছে, আৰু pq পৰস্পৰ মৌলিক। এতিয়া কি কৰিম, এই 6টো ইফালে প্লাস হৈ আছে, সিফালে গৈ কি হ'ব মাইনাস হ'ব, হয় নহয়, যে √2 = p/q - 6, অৰ্থাৎ √2 কি হ'ব চোৱা এতিয়া যে p/q - 6। এতিয়া চোৱা যেহেতু p q অখণ্ড সংখ্যা, গতিকে কি হৈ যাব যে এই অংশটো পৰিমেয় সংখ্যা হৈ যাব। এইটো পৰিমেয় হলে √2 পৰিমেয়, কিন্তু আমি জানো √2 অপৰিমেয়। এতেকে 7 এতেকে আমি যেটো হেৰি ধৰিছো যে 6 + √2 এইটো কি হৈ যাব অপৰিমেয় হৈ যাব। ঠিক আছে, তো চোৱা যে যেহেতু pq অখণ্ড সংখ্যা, যেহেতু pq কি অখণ্ড সংখ্যা, গতিকে p/q - 6 কি হ'ব পৰিমেয়। আৰু এইখিনি যদি পৰিমেয় হয় √2 কি হৈ যাব পৰিমেয়। সেয়ে √2 পৰিমেয়, কিন্তু আমি জানো √2 অপৰিমেয়। এতেকে কি হ'ব 6 + √2 কি হৈ যাব অপৰিমেয় হৈ যাব। এতেকে 6 + √2 অপৰিমেয়। এইটো হৈ যাব আমাৰ 3 নম্বৰটোৰ সলিউশন। এইখিনিলৈকে বুজি পাইছা? তো আমি এতিয়া নেক্সট আগবাঢ়ো 4 নম্বৰ কুৱেশ্যনটো লৈ চাওঁ বলা। নেক্সট আমি 4 নম্বৰ কুৱেশ্যনটো লৈ চাওঁ। 4 নম্বৰ কুৱেশ্যন কি দিছে চোৱা, যে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব। চোৱা এনেকুৱা ধৰণৰ এমচিকিউ কিন্তু তোমালোকৰ পৰীক্ষাত পাবা, আৰু সেইটো কাৰণে তোমালোকৰ এমচিকিউ গোটেই কেইটা অনুশীলনীতে ইনক্লুড কৰি দিছে, যে তোমালোকে অনুশীলনীৰ কাৰণে আৰু এমচিকিউৰ কাৰণে যদি তোমালোকে টেনচন কৰিব নালাগে। চোৱা যে এটা অশূন্য পৰিমেয় মানে শূন্য হ'ব নোৱাৰে তেনেকুৱা এটা পৰিমেয় সংখ্যা ধৰাচোন, মই ধৰি লৈছো 3। তাৰ লগত কি কৈছে এটা অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা কি তোমালোকে জানা, √2 √3 এইখিনি কি অপৰিমেয় সংখ্যা। গতিকে এটা অশূন্য পৰিমেয় সংখ্যাৰ লগত আমি কি কৰিছো অপৰিমেয় সংখ্যা এটা পূৰণ কৰিছো, আৰু ইয়াৰ পিছত কি হৈ যাব যে 3√3 হ'ব। আৰু 3√3 এটা সদায় কি অপৰিমেয় সংখ্যা। কি সংখ্যা অপৰিমেয় সংখ্যা। গতিকে 4 এ হৈ যাব শুদ্ধ উত্তৰ। কাৰণ কিয় চোৱা √3 অপৰিমেয়, গতিকে √3 লগত যিকোনো সংখ্যা পূৰণ কৰা কি হ'ব অপৰিমেয় সংখ্যাই হ'ব। গতিকে কি হ'ব যে সদায় অপৰিমেয়, যে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হয় অপৰিমেয়। আশা কৰো তোমালোকে বুজি পাইছা, আৰু এনেকুৱা ধৰণৰ এমচিকিউ কিন্তু তোমালোকে বাৰে বাৰে প্ৰেক্টিচ কৰিবা। তাৰপিছত 5 নম্বৰ কি কৈছে চোৱা, যে √5 √3 + √2 কি হ'ব এই সংখ্যাটো। যে এটা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, কেতিয়াও এটা অখণ্ড সংখ্যা হ'ব নোৱাৰে। কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব। কি হ'ব 5ত D, কাৰণ চোৱা √5 অপৰিমেয়, √3 অপৰিমেয়। এতিয়া ইয়াৰ লগত যি সংখ্যা তুমি পূৰণ নকৰা কিয়, যোগ নকৰা কিয়, বিয়োগ নকৰা কিয়, সেই সংখ্যাটো কি হ'ব অপৰিমেয় সংখ্যা হৈ যাব। বুজি পাইছা? গতিকে 5ত D অপশ্যন হৈ যাব শুদ্ধ উত্তৰ। নেক্সট 6 নম্বৰ চোৱা। 6 নম্বৰ উক্তি কৈছে যে √2 + √5 এটা অপৰিমেয় সংখ্যা। হয়, এইটো শুদ্ধ, আমি জানো। যুক্তি কি কৈছে, এজাৰচন আৰু ৰিজন। এনেকুৱা ক্ষেত্ৰত মই কি কৈছিলো তোমাক, যে মাজতে কি কাৰণ বহুৱাব, তেতিয়া তোমাৰ কুৱেশ্যনটো ভালদৰে হেৰি কৰিব পাৰিবা। যে উক্তি এটা পৰিমেয় সংখ্যা, কাৰণ যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা, তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা। ইয়েছ, যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয়, তেন্তে এই p যদি আমি √ৰ ভিতৰত লৈ যাওঁ প্লাছ √q এটা কি হৈ যায় অপৰিমেয় সংখ্যা হৈ যায়। গতিকে 6ৰ এ হৈ যাব শুদ্ধ উত্তৰ, যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ আৰু উক্তি এ
শুদ্ধ ব্যাখ্যা। ঠিক আছে, 6 এ হৈ যাব শুদ্ধ উত্তৰ। নেক্সট চোৱা 7। 7 আমাক কি কৈছে? উক্তি যে ৰুট এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হয়। এটা সংখ্যা যদি এনেকুৱা ধৰণৰ থাকে মৌলিক সংখ্যা, ধৰা এ, আৰু সেইটোক যদি আমি কি কৰো যে ৰুট অভাৰৰ ভিতৰত ভৰাই থৈ দিলে কি হৈ যাব? এইটো অপৰিমেয় সংখ্যা হৈ যাব। অৰ্থাৎ মৌলিক সংখ্যা এটা কি হয়? অপৰিমেয় সংখ্যালৈ কনভাৰ্ট হয়, হয় নে নহয়? বুজি পাইছা? তাৰপিছত কাৰণ এইটো কি হৈছে, কি হৈ গ'ল এতিয়া? সত্য হৈ গ'ল। তাৰপিছত ৰিজন কৈছে, যুক্তি যে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয় নে নহয়? হয়। কাৰণ কিয় চোৱা, কাৰণ ইয়াতে এ যে আছিল, ইয়াতে আমি এটো কিয় ৰুট অভাৰত ভৰাব পাৰিলো? কাৰণ এ দুটা, হয় নহয়? অৰ্থাৎ বৰ্গ, আৰু সেই বৰ্গমূলটো কি হয়? অপৰিমেয় সংখ্যা হৈছে নে নাই? কনভাৰ্ট হৈছে। গতিকে ৰিজনো কি হৈ গ'ল? শুদ্ধ হৈ গ'ল। গতিকে 7 এ হৈ যাব শুদ্ধ উত্তৰ, যে উক্তি এ আৰু যুক্তি আৰ দুয়োটা সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। গতিকে 7 এ হৈ যাব শুদ্ধ উত্তৰ। নেক্সট 8 নম্বৰ। 8 নম্বৰ এমচিকিউ আমাক কি দিছে? যে √2, √3, √5, √6, √7, √8, √10 আটাইবোৰে অপৰিমেয় হলে তলৰ কোনটো জোৰ সদৃশ অপৰিমেয়? সদৃশ অপৰিমেয় সংখ্যাটো আমি কি কৰিব লাগে? বাছনি কৰিব লাগে। এতিয়া চোৱা, ইয়াতে মই যদি কি কৰো যে √2 যদি ইফালে লওঁ আৰু ইফালে যদি √8 যদি মই লওঁ, এতিয়া √8ক আমি কেনেকে ভাঙিব পাৰো? 2 × 2 × 2, 2 দুগুণ 4 দুগুণ 8। এতিয়া দুটা 2ৰ পৰা আমি এটা 2 বাহিৰত ওলাই আনিম আৰু ভিতৰত আৰু এটা √2 ৰৈ যাব, অৰ্থাৎ 2√2। ইফালে আছে √2 আৰু ইফালে আছে 2√2, মানে আমি 8ৰ পৰা এইটো কনভাৰ্ট পাইছিলো। গতিকে 8ৰ কি হৈ যাব? চি হৈ যাব শুদ্ধ উত্তৰ, √2 আৰু √8। বুজি পাইছা এই অংশটো? যে আটাইবোৰে অপৰিমেয় হলে তলৰ কোনটো জোৰ সদৃশ অপৰিমেয়? গতিকে 8ৰ চি হৈ যাব শুদ্ধ উত্তৰ। আৰু তোমালোকৰ অনুশীলনীৰ আটাইকেইটা অংক হৈ গ'ল। নেক্সট তোমালোকে, মই নেক্সট চেপ্টাৰত তোমালোকক চেপ্টাৰ 2 পঢ়াম। চ' তোমালোকৰ আগৰ ভিডিঅ'টো মই তোমালোকক কি কৰাইছিলো? 1.1 কৰাইছিলো, আৰু তোমালোকৰ R1, R2, R3, R4, R5 গোটেইখিনি কৰাইছিলো। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি থৈ দিবা, তেতিয়াহে তোমালোকে নেক্সট চেপ্টাৰ 2টো তোমালোকৰ ওচৰত গৈ পাব। ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ গোটেই বছৰটো মই তোমালোকক এনেদৰে ক্লাছবোৰ কৰাই গৈ থাকিম। আৰু যাতে তোমালোকৰ টাৰ্গেট থাকিব লাগিব যে তোমালোকে মেথছত যাতে লেটাৰ পোৱা, আৰু মই তেনেকুৱাকে তোমালোকক প্ৰিপেয়াৰ কৰাম একেবাৰে শেষ সময়লৈকে, মেট্ৰিকৰ আগলৈকে। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি থৈ দিবা। নেক্সট ভিডিঅ'ত আমি চেপ্টাৰ 2 আলোচনা কৰিম। গতিকে আজিলৈ আহিছো, থেংক ইউ।